Hello my friends, মই আজিৰ পৰা ক্লাছ 11 HS ফাৰ্ষ্ট ইয়াৰৰ ক্লাছ মই ষ্টাৰ্ট কৰিম আৰু মই তহঁতক ফিজিক্সৰ বেসিক কনসেপ্ট ম্যাথমেটিক্সৰ বেসিক কনসেপ্ট অলমান আজি প্ৰথমে শিকাম এতিয়া ম্যাথমেটিক্স কিয় তহঁতে অলৰেডি হয়তো কেইটামান ক্লাছ অলৰেডি পাইছ যিকেইটাত তহঁতক ক্যালকুলাস শিকাইছে ছাৰে ট্ৰিগনোমেট্ৰি এনেকুৱা ধৰণৰ ম্যাথমেটিক্স অলৰেডি ছাৰে আগৰ ক্লাছ দুটামানত পাইছ এতিয়া ম্যাথমেটিক্স আগতে কিয় কৰিব লগা হয় ইয়াৰ কাৰণ এটা ম্যাথমেটিক্স বাদ দি ফিজিক্স কেতিয়াও নহয় ম্যাথমেটিক্স বাদ দি ফিজিক্স কেতিয়াও নহয় কাৰণ যিমান ফিজিক্সৰ ক্যালকুলেশন আছে সব ম্যাথমেটিক্যাল ৰিলেশন সেইবিলাক ম্যাথমেটিক্স ইউজ কৰিহে আমি ফিজিক্সৰ ৰিজাল্ট বিলাক উলিয়াব পাৰোঁ গতিকে আমাৰ ম্যাথমেটিক্সৰ বেসিক কনসেপ্ট থাকিবই লাগিব ষ্টুডেন্টৰ এতিয়া ইয়াত আৰু এটা সমস্যা আছে ষ্টুডেন্ট বিলাকে জেনাৰেলি কি হয় ম্যাথমেটিক্স বহুত ষ্টুডেন্টে ম্যাথমেটিক্স ভয় কৰে গতিকে বহুতৰে আকৌ এটা বেলেগ এইম আছে মেডিকেল পঢ়া গতিকে মেডিকেলৰ এন্ট্ৰেন্স দিবৰ কাৰণে তো ম্যাথমেটিক্সৰ দৰকাৰ নাই ভেৰি গুড গতিকে ম্যাথছৰ দৰকাৰ নাই দ্যাট ইজ নট কাৰেক্ট কিয় কাৰেক্ট নহয় ইয়াৰ কাৰণ হ'ল ফিজিক্স পাৰিবলৈ হ'লে ম্যাথছ জানিবই লাগিব কেমিষ্ট্ৰি পাৰিবলৈ হ'লে ম্যাথছ জানিবই লাগিব গতিকে ম্যাথছ জানিবই লাগিব মানে ম্যাথছৰ হায়াৰ লেভেল বিলাক প্ৰয়োজন নাই কিন্তু বেসিক ম্যাথমেটিক্স অলমান তহঁতে জানিবই লাগিব আৰু এই বেসিক ম্যাথমেটিক্স বিলাকৰ এটা পাৰ্টক আমি ক্যালকুলাস বুলি কম ট্ৰিগনোমেট্ৰি আছে ক্যালকুলাস আছে এইবিলাক অলপ অলপ তহঁতে জানিব লাগে বেসিকখিনি আৰু এটা সৰু ব্ৰাঞ্চ এটা আছে এটো আমি কম ভেক্টৰছ এণ্ড স্কেলাৰ্ছ বুলি কম vectors and scalars vectors and scalars এতিয়া তহঁতে কপি আৰু পেন উলিয়াই লৈ প্ৰথমে এই হেডলাইনটো লিখ vectors and scalars হৈছে এতিয়া what is vector and what is scalar আমি বিগিনিংতে আমি তাৰ কনসেপ্টটো চেক কৰিছো হল ফিজিক্সত কিছুমান এনেকুৱা বস্তু আছে ফিজিক্যাল প্ৰপাৰ্টি আছে যিবিলাক অকল ম্যাগনিটিউড থাকে যিবিলাক বস্তুৰ অকল ম্যাগনিটিউড থাকে তেনেকুৱা ধৰণৰ ফিজিক্যাল বস্তুবিলাকক আমি কম স্কেলাৰ বুলি কম স্কেলাৰ কোৱান্টিটি আৰু কিছুমান বস্তু আছে ফিজিক্সত যিবিলাক ম্যাগনিটিউড থাকিবতো লাগিবই তাৰ উপৰি একো ডাইৰেকশনো থাকে ডাইৰেকশনটো কলেহে ফিজিক্যালি গোটেই বস্তুটো চকুৰ আগত আহিব বুজি পাবি গতিকে the physical quantities which possess both magnitude and direction are called vectors আমি হেবিলাকক ভেক্টৰ কোয়ান্টিটি বুলি কওঁ হল গতিকে এটি ইয়াৰ এক্সাম্পল স্কেলাৰ্ছ কি ভেক্টৰ্ছ কি প্ৰথম মই স্কেলাৰ বেসিক কনসেপ্ট কওঁ স্কেলাৰ্ছ মানে হল যিবিলাক বস্তুৰ অকল দা ফিজিক্যাল কোয়ান্টিটিজ which have magnitude only are called scalar quantity এই লাইনটো তহঁতে দৰকাৰ হলে মনত ৰাখিবি বা লিখি লবি এটা কোনবিলাক বস্তু স্কেলাৰ কোয়ান্টিটি যাৰ অকল ম্যাগনিটিউড থাকে এক্সাম্পল এটা এই পেনটো চা এই পেনটো যদি তই ইয়াৰ পৰা ইয়ালে জুখ এই ফালৰ পৰা জুখি গৈ থাক ইয়াৰ পৰা ইয়ালে তই 10 সেন্টিমিটাৰ পালে কথাটো কৈছো বোলে পেনটোৰ লেন্থটো 10 সেন্টিমিটাৰ এই 10 সেন্টিমিটাৰটোকে আমি ম্যাগনিটিউড বুলি কওঁ ম্যাগনিটিউডৰ ভ্যালু ইয়াৰ ভ্যালু এটা আছে 10 সেন্টিমিটাৰ চাবি দে এই ফালৰ পৰা জুখিলে যদি 10 সেন্টিমিটাৰ পাও উল্টাকে জুখি আহিলো ইয়াৰ পৰা ইয়ালে 10 সেন্টিমিটাৰই পাবি তাৰমানে এই 10 সেন্টিমিটাৰ বস্তুটো
ডাইৰেকশ্যনৰ ওপৰত ডিপেণ্ড কৰা নাই এইফালৰ পৰা জুখিলেও 10 সেন্টিমিটাৰ উল্টাকে জুখিলেও 10 সেন্টিমিটাৰ তাৰমানে ইয়াত ডাইৰেকশ্যনটো বৰ এটা ইম্পৰ্টেণ্ট নহয় যিবিলাক বস্তুৰ ডাইৰেকশ্যনটো ইম্পৰ্টেণ্ট নহয় খালি মাত্ৰ ম্যাগনিটিউড থাকে তেনেকুৱা বস্তুবিলাকক আমি স্কেলাৰ কোৱান্টিটি বুলি কওঁ এতিয়া ইয়াৰ এই লেংথটো তাৰমানে স্কেলাৰ কোৱান্টিটি time is a scalar quantity mass is a scalar quantity hoise work to khub important work is a scalar quantity work etu kintu scalar quantity careful etu kintu tohte monot rakhibo lagibo ei example kita at least likhit ho mass length distance time work এই বিলাক বস্তু কামি কোন these physical quantities are called scalar quantities এতিয়া মই তহতক পঢ়াব খুজি এই vectors এই বস্তুটোহে মই তহতক ভালকে পঢ়াব খুজো what is vectors হব vectors এইখিনিৰ পৰা তহতে এক্স্যাক্টলি ভালকে বুজিবলে ট্রাই কৰিব লাগিব ভেক্টৰস এতিয়া ভেক্টৰৰ তহতে এটা কাম কৰ প্ৰপাৰ্টিটো লিখ the physical quantities which possess both magnitude and direction the physical quantities which possess jar thake both magnitude and direction are called vector quantity ami ebilakok vector quantity boli ko hol oria etia kun bilak bostu no vector force is a vector quantity torque boli eta bostu ase that is a vector quantity acceleration it is a vector quantity velocity it is a vector quantity এই বস্তু বিলাকক আমি ভেক্টৰ কোয়ান্টিটি বুলি কওঁ এতিয়া ততে ভাবিবি ততে ইট ইজ এবিট তহতৰ কাৰণে নিউ বস্তু এটা যে ভেক্টৰ কিনিকো ধৰণৰ কিয় এইবিলাক ভেক্টৰ কি থাকে ম্যাগনিটিউড আৰু ডাইৰেকশ্যন এই ডাইৰেকশ্যনটো ম্যাগনিটিউডটো বাৰু বুজি পাই গলে ডাইৰেকশ্যনটো কিয় ইম্পৰ্টেন্ট এতিয়া আমি আগতে সেই বেসিক কনসেপ্টটো চাম হল ডাইৰেকশ্যনটো কিয় ইম্পৰ্টেন্ট চাবি ধৰিল মাটিৰ ওপৰত ওই এনেকুৱাটো বক্স এটা আছে বঢ়িয়া এতিয়া আমি কি কৰিলো এই বক্সটো মই এই ফালৰ পৰা আহি ফোৰ্স এটা দি দিলো ফোৰ্স এফ সে 10 নিউটন ফোর্স মই দি দিলো লেফট অপার রাইট হলে মই ফোর্স এটা দিলো বঢ়িয়া এতিয়া মই টুক মাতিলো কোনবাজন স্টুডেন্টক মাতিলো মাটি কলো যে উপায় আসুন তুই ফোর্স এটা দি দে স্টুডেন্ট জন আহিলে আহি তেও এই ফালৰ পৰা ফোর্স দি দিলে 10 নিউটন তেও দি দিলে 10 নিউটন এটা টোটাল ফোর্স কিমান হ'ব মই ঠেলুতে যদি বক্সটো লাহে লাহে গৈছিল এতিয়া মোৰ লগত যদি স্টুডেন্ট জনো আহি ঠেলি দিয়ে ফোর্স এপ্লাই কৰে এতিয়া বডিটো বিৰাট জোৰত যাব কিয় কাৰণ ফোর্সটো বাঢ়ি গল এতিয়া নতুন ফোর্স কিমান হ'ব নতুন ফোর্স হৈ গল এইটো 10 plus 10 equal to 20 নিউটন F1 plus F2 resultant force eta ei duita log lagi eta resultant force hol tar value F tar value hoy gol 20 बढ़िया কিন্তু এনেকুৱা ইমাজিন কৰছন সিম্পল দেখিবলে ইতিয়া সাবি হঠাতে সিনাৰিওটো চেঞ্জ হৈ যাব ধৰি ল স্টুডেন্ট জনক মই কলো উপায় আসন তই ঠেলি দে স্টুডেন্টটো আহিল আহি এই ফালৰ পৰা ফোর্স নিদিখি তেও উলুটাকে ফোর্স দিছিল এইটো ডাইৰেকশ্যনত দিলে তেও ডাইৰেকশ্যনটো চেঞ্জ কৰি দিলে
এতিয়া তহঁতে কচোন ডাইৰেকশ্যন এতিয়া নেট ফ'ৰ্চ কিমান হ'ব এতিয়া তহঁতে ভালকৈ ভাব মই এইফালৰ পৰা ঠেলিছোঁ 10 নিউটন ষ্টুডেণ্টজনে এইফালৰ পৰা ঠেলিছে 10 নিউটন টোটেল ফ'ৰ্চ কিমান হ'ব এতিয়া কওঁ এতিয়া বাৰু আগতে কচোন বাকচটো যাবনে নাযায় এতিয়া বাকচটো নাযায় আৰু ৰৈ যাব যদি বাকচটো ৰৈ থাকে টোটেল ফ'ৰ্চৰ ভেলু কিমান হ'ল 0 হৈ গ'ল সেইকাৰণে বাকচটো ৰৈ থাকিল অলপ আগতেওতো মই 10 নিউটনেই দিছিলোঁ আমি এতিয়াও 10 নিউটনেই দিছিলোঁ কিন্তু অলপ আগতে আছিলে 20 নিউটন এতিয়া হৈ গ'ল 0 কিয় 0 হ'ল কাৰণ ডাইৰেকশ্যনটো চেঞ্জ হৈ যোৱাৰ লগে লগে নেট ফ'ৰ্চটো বেলেগ হৈ গ'ল সেইটোৱে গতিকে ইয়াৰ মিনিং হ'ল ডাইৰেকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ এই ঘটনাটোৰ ডাইৰেকশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইকাৰণে ফিজিক্সত কিছুমান ফিজিকেল প্ৰপাৰ্টি আছে যিবিলাকত মেগনিচিউড মানে এইটো 10 নিউটন এইবিলাকক মেগনিচিউড কয় মেগনিচিউডটোতো থাকিবই লাগিব তাৰ লগতে ডাইৰেকশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হৈ যায় যিবিলাক বস্তুত মেগনিচিউড এণ্ড ডাইৰেকশ্যন দুইটা থাকে তেনেকুৱা বস্তুবিলাকক আমি জেনেৰেলি ভেক্টৰ বুলি কওঁ ভেক্টৰ্ছ হ'ল বেছিক আইডিয়াটো পালি এতিয়া আহিল ভেক্টৰবিলাকক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰা যায় ধৰি লওক বডি এটাত বহুত ফ'ৰ্চ এপ্লাই হৈছে এইটো এটা দিলোঁ এইটো এটা দিলোঁ বহুত ফ'ৰ্চ এইফালৰ পৰাও দিলোঁ এইফালৰ পৰাও ফ'ৰ্চ দিলোঁ টোটেল ফ'ৰ্চ কিমান হ'ব উলিয়াব লাগে ফ'ৰ্চ ঢেৰ আছে আৰু মই অলৰেডি কৈছোঁ ফ'ৰ্চ ইজ এ ভেক্টৰ কোৱান্টিটি কাৰণ এই বডিটোৰ ওপৰত বহুত ভেক্টৰ এপ্লাই হৈছে এই গোটেই ভেক্টৰবিলাকৰ টোটেলটো কিমান হ'ব আমি এতিয়া কেনেকৈ উলিয়াম বা ভেক্টৰবিলাকক আমি ৰিপ্ৰেজেণ্ট কেনেকৈ কৰিম আগতে মই ভেক্টৰবিলাকক চিনি পাবৰ কাৰণে ইহঁতক নাম এটা দিম নামকৰণ কৰিম নাম দিয়াৰ পিছত সিহঁতক আমি 2-3টা ভেক্টৰ লগাই কম্বাইন কৰি আমি নতুন ভেক্টৰ বনাম হ'ব এতিয়া আমাৰ আইডিয়াটো সেইটো হ'ল যে আমাৰ এতিয়া নেক্সট এইম হ'ল ভেক্টৰবিলাকক আমি নাম কেনেকৈ দিম কেনেকৈ চিনি পাবলৈ হ'লে নাম এটা দিব লাগিব কি নাম দিম এতিয়া আমি আগতে সেই মেথডটো ভাবোঁ আৰু ভেক্টৰক বুজাই কেনেকৈ ইয়াৰ চিম্বল আছে চিম্বলৰে বুজাম চাবি এতিয়া ভেক্টৰ কেনেকৈ বুজোৱা যায় জেনেৰেলি ভেক্টৰবিলাকক কৰা যায় কি ভেক্টৰবিলাকক এনেকুৱা এটা লাইন টনা যায় লাইন আৰু ইয়াৰ হয় এইফালে নহ'লে ইয়াৰ এই মূৰটোত হেডটোত আমি এৰো এটা দি দিম বাছ এই বস্তুটোকে আমি ভেক্টৰ বুলি কওঁ এতিয়া ভেক্টৰ বুলি ক'বলৈ হ'লে ভেক্টৰত কি থাকে মই অলৰেডি কৈছিলোঁ মেগনিচিউড এটা থাকে মেগনিচিউডটো কোনটোৱে বুজাব জানো ইয়াৰ পৰা ইয়ালৈ এই লেংথটোৱে এই লাইনডালৰ লেংথটোৱে মেগনিচিউড বুজাব মেগনিচিউড আৰু এই এৰোটোৱে বুজাব ডাইৰেকশ্যন লেংথটোৱে বুজাব মেগনিচিউড এৰোটোৱে বুজাব ডাইৰেকশ্যন তহঁতে ভাবিব পাৰ যে লেংথটো কেনেকুৱা হ'ল বঢ়িয়া ধৰি লওঁ এই ভেক্টৰটো ফ'ৰ্চ ইজ এ ভেক্টৰ কোৱান্টিটি ফ'ৰ্চ এই ফ'ৰ্চটো ইয়াৰ পৰা ইয়ালৈ ধৰি লওঁ এইটো 10 নিউটন ইয়াৰ পৰা ইয়ালৈ তাৰমানে 10 বুজাইছে নট নেচেচাৰী যে ইয়াৰ পৰা ইয়ালৈ 10 চেণ্টিমিটাৰ 10 মিটাৰ হ'বই লাগিব খালি তহঁতে ইমাজিন কৰি ল এই লেংথখিনিয়ে 10 নিউটন বুজাই আছে 10 মেগনিচিউডটো বুজাইছে 10 আৰু ইয়াৰ ডাইৰেকশ্যনটো এই ফ'ৰ্চটো ডাইৰেকশ্যন হ'ল ফ্ৰম লেফ্ট টু ৰাইট লেফ্টৰ পৰা ৰাইট হ'লে এতিয়া যদি মই ইয়াত আৰু এটা ভেক্টৰ আঁকো এনেকৈ ঠিক আধা মানকৈ হাফ এইটো যদি ফ'ৰ্চ ধৰি লওক বুলি এইটো এটা ফ'ৰ্চ তেতিয়াহ'লে কি হ'ব এতিয়া চাবি ইয়াৰ পৰা ইয়ালৈ লেংথটো যদি 10 হয় ইয়াৰ পৰা ইয়ালৈ এইটো আধা লেংথ হাফ লেংথ তেতিয়াহ'লে ইয়াৰ মেগনিচিউডটো কিমান হ'ব 5 নিউটন এতিয়া এইখিনিয়ে বুজাব 5 নিউটন অনলি আধা কাৰণ লেংথটোৱে মেগনিচিউড বুজায় এইটো তহঁতে এতিয়াই মনত ৰাখি ল মেগনিচিউড ওলাল ডাইৰেকশ্যন থাকিল ইয়াৰ যিটো ডাইৰেকশ্যন ইয়াৰো ছেম ডাইৰেকশ্যন কাৰণ দুটা বস্তু যদি পেৰেলেল থাকে আমি তেতিয়া কওঁ যে দে আৰ ইন দ্য ছেম ডাইৰেকশ্যন বুলি কয় তহঁতে ভাবি যে পেৰেলেল হ'লেনো ছেম ডাইৰেকশ্যন হয়নে
ধুনীয়া আইডিয়া এটা বুজাই দিছোঁ চাবি পেৰেলেল হ'লে কেনেকৈ ছেম ডাইৰেকশ্যন হয় ধৰি ল এইখিনি জেগাত ষ্টুডেণ্ট এটা আছে এ ইয়াত আৰু এটা ষ্টুডেণ্ট আছে বি হ'ল দিছ ইজ এ দিছ ইজ বি এইফালে আছে নৰ্থ এইফালে আছে সাউথ এইফালে আছে ৱেষ্ট এইফালে আছে ইষ্ট এতিয়া মই ক'লো এ আৰু বি ষ্টুডেণ্ট দুটাক ক'লো যে তহঁত দুইটাই নৰ্থৰ ফালে এইম কৰি থিয় হ নৰ্থৰ ফালে এইম কৰি তহঁতে থিয় হ এই ষ্টুডেণ্টটোৱে কি কৰিব নৰ্থ নহয় জানো ই এইফালে এইম কৰি থিয় হ'ব ই এইফালে এইম কৰি থিয় হ'ব এডাল লাইন আৰু এডাল লাইন পেৰেলেল গতিকে পেৰেলেল লাইন দুটা ইণ্ডিকেট কৰিছে দুইটাই ছেম ডাইৰেকশ্যনত থিয় হৈ আছে টুৱাৰ্ডছ দ্য নৰ্থ তাহাঁত দুইটাই এইম কৰি থিয় তাহাঁতে এনেকুৱা হ'ব নেকি নৰ্থৰ ফালে এইম কৰ বুলি ক'লে তাহাঁতে এনেকৈ থিয় হ'ব নেকি ভাবচোন এই ইয়াত এনটো লিখা আছে কাৰণে এইপিনে নৰ্থ আৰু এইপিনে নৰ্থ এনেকৈ থিয় হ'ব নেকি সেইটোতো নহয় তহঁতে ভাবিব পাৰ যে এই ছাৰ নৰ্থ তাত লিখিছে সেইপিনে হ'লতো ঠিক আছে নৰ্থটো মই ইয়াত নিলিখি এইফালে লিখি দিম তাৰমানে ই এইফালে থিয় হ'ল আৰু ই এইপিনে এইম কৰি থিয় হ'ল টুৱাৰ্ড ইজ ইট পচিবল এইটো বুজাব জানো নৰ্থ নুবুজায় নৰ্থ বুলি ক'লে ই এইফালে সি এইফালে ডেট ইজ কল নৰ্থ তাৰমানে পেৰেলেল লাইনে সদায় ছেম ডাইৰেকশ্যন বুজায় এইটো তহঁতে মনত ৰাখি ল'বি হ'ব অ'কে এতিয়া ভেক্টৰবিলাক কেনেকৈ ড্ৰ কৰা যায় এইটো এটা লাইন এডাল ড্ৰ কৰিবি লাইনডালৰ লেংথটোৱে মেগনিচিউড বুজালে এৰো এটা দি দিবি ডাইৰেকশ্যন বুজালে ফিনিছ ওলাই গ'ল বঢ়িয়া এতিয়া এনেকুৱা ধৰি লওঁ ইয়াত এটা ভেক্টৰ আছে ইয়াত আছে ইয়াত আছে ইয়াত আছে বহুত ভেক্টৰ তেতিয়াহ'লে আইডেণ্টিফাই কৰিবৰ কাৰণে চবকে এটা এটা আমি নাম দিম নাম এই ইয়াক নাম দিম এনেকৈ ধৰি লওঁ এ কিন্তু এনেকৈ লিখিলেই ভেক্টৰ নুবুজায় ইয়াক ভেক্টৰ বুলি বুজাবলৈ হ'লে আমি ওপৰত এনেকুৱা চাইন এটা দিম চিম্বল এটা বহাই এই চিম্বলটো থকা মানে জানিবি যে দিছ ইজ এ ভেক্টৰ এইটো তাৰমানে এটা ভেক্টৰ হ'ল ধৰি লওঁ ইয়াত আৰু এটা ভেক্টৰ আছে ভেক্টৰ বি এইটো এটা ভেক্টৰ আছে চি ভেক্টৰ চি গতিকে এনেকৈ আমি ওপৰত চাইন এটা এটা দি এটা এটা ভেক্টৰ বুজাম লেটাৰ এটা লিখিম এইটো ভেক্টৰৰ নাম হ'ল এ ইয়াৰ নাম হ'ল বি ইয়াৰ নাম হ'ল চি ওপৰত এৰোটো দি দিয়া মানে জানিবি যে এইবিলাক এটা এটা ভেক্টৰ বঢ়িয়া হ'ল 2 নম্বৰ ঘটনা এটা এই ভেক্টৰবিলাকৰ প্ৰপাৰ্টি কি এতিয়া আমি সেইটো জানিব লাগিব ভেক্টৰ কাক কয় গম পালি ভেক্টৰ কেনেকৈ ড্ৰ কৰা যায় গম পালি ভেক্টৰ কেনেকৈ নামকৰণ কৰা যায় নেমিং নাম দিয়া যায় বুজি পালোঁ এতিয়া ভেক্টৰবিলাকৰ প্ৰপাৰ্টি কি বহুত প্ৰপাৰ্টি আছে তহঁতে মেথছত পাবিগৈ ক্লাছ ছেকেণ্ড ইয়েৰত তহঁতে ভেক্টৰ ব্ৰাঞ্চ এটা আছে মেথছৰ পাই যাবিগৈ ডিটেইল কিন্তু মই তহঁতক ভেক্টৰ এইখিনি বস্তু বুজাম যিখিনি তহঁতক ফিজিক্সত লাগে অকল সেইখিনিহে বুজাম মই বেলেগ নুবুজাম এটা মেথছত পিছত পাবিগৈ যিখিনি বস্তু হ'লে ফিজিক্স পাৰিবি মই অকল সেইখিনিহে বুজাই দিম তহঁতক যে ভেক্টৰ এটা খুব ইম্পৰ্টেণ্ট প্ৰপাৰ্টি আছে যিটো ফিজিক্সত লাগে সেইটো হ'ল দুটা ভেক্টৰ তিনিটা ভেক্টৰ এনেকুৱা ধৰণৰ ভেক্টৰবিলাক লগ লগাই কম্বাইন কৰি আমি নিউ ভেক্টৰ বনাব পাৰোঁ নিউ ভেক্টৰ আমি কনষ্ট্ৰাক্ট কৰিব পাৰোঁ দুটা তিনিটা ভেক্টৰ লগ লাগি যদি নতুন ভেক্টৰ এটা হয় সেই নতুন ভেক্টৰটোক আমি ৰিজাল্টেণ্ট ভেক্টৰ বুলি কওঁ ৰিজাল্টেণ্ট ভেক্টৰ হ'ল এক্সাম্পল এটা দিওঁ আলমাৰি এটা আছে এইপিনে এটা ফ'ৰ্চ আছে 10 নিউটন এইফালে ঠেলি দিলোঁ এইফালে ঠেলিলোঁ 10 নিউটন এইফালে আৰু এটা ফ'ৰ্চ দিলোঁ ধৰি ল তোৰ 5 নিউটন এই দুটা ভেক্টৰ বিকজ ফ'ৰ্চ ইজ এ ভেক্টৰ কোৱান্টিটি এতিয়া
এই দুইটাৰ টোটেল ফোর্সটো কিমান হ'ব তাৰমানে ৰিজাল্টেন্ট ভেক্টৰটো কিমান হ'ব ৰিজাল্টেন্ট ফোর্সটো কিমান হ'ব এই সেম ডাইৰেকশনত যেহেতু আছে সিম্পলি আমি এড কৰি দিম দেখিলে গম পায় 10 নিউটন প্লাস 5 নিউটন 15 নিউটন ইয়াৰ মিনিং হল সেম ডাইৰেকশনত যদি থাকে দুইটা এড কৰি দিলে আমি ৰিজাল্টেন্ট ভেক্টৰটো পাম f1 plus f2 is equal to f this all গতিকে তহতে এক নম্বৰ প্ৰপাৰ্টিটো মনত ৰাখ সেম ডাইৰেকশনত দুটা ভেক্টৰ থাকিলে এড কৰি দিলে টোটেলটো ওলাব নেক্সট যদি ধৰি ল বুলি এটো এনেকুৱা হৈ গ'ল এবিলাক তহতে পিকচাৰ আকি ক্লিয়াৰ কৰিবি ক্লাসটো শেষ হোৱাৰ পিছত এতিয়াও ড্ৰ কৰ কামত আহিব ধৰি ল বুলি এনেকুৱা হ'ল এইটো আলমাৰি এই ফালৰ পৰা ফোর্স দিলু 10 নিউটন এই উল্টাকে ফোর্স দিলু অপোজিট ডাইৰেকশনত 5 নিউটন এতিয়া টোটেল ফোর্স কিমান হ'ব টোটেল ফোর্স হ'ব F = F1 টোটেল তো কিমান হ'ব 5 নহব জানো কিয় 5 হ'ল জাননে উল্টাকে লিখিবা F1 + F2 ইপিনে আহিব 10 টোটেল তো এবাৰ 5 নিউটন হে হ'ব 5 নিউটন কিয় হ'ল জাননে ইয়াৰ কাৰণে তাই F1 তো যদি প্লাস হয় তানে লেফট পৰা ৰাইট হলে যদি প্লাস হয় তহতে অপোজিট ডাইৰেকশনটো মাইনাস লবি টোটেল কিমান হৈ যাব 5 নিউটন তানে ইয়াৰ অৰ্থ হল F1 আমি ডাইৰেক্টলি সিম্বলিক্যালি এনেকেও লিখিব পাৰো F1 - F2 = F হল গতিকে তহতে এটা মন কৰ ইতিয়ালকে আমি কি শিকিলো সেম ডাইৰেকশনত যদি দুটা ভেক্টৰ থাকে এড কৰিবি যদি দুইটা অপোজিট ডাইৰেকশনত থাকে এটা প্লাস হলে এটা মাইনাস হ'ব গতিকে টোটেলটো মাইনাস কৰি টোটেলটো উলিয়াব লাগিব হল এতিয়া যদি এনেকে থাকে এটো এটা বক্স বডি এটা ফোর্স এই ফালৰ পৰা এপ্লাই কৰা গৈছে এটা ফোর্স এই ফালৰ পৰা এপ্লাই কৰা গৈছে তেতিয়া কি হ'ব বলে এটো এনেকুৱা নহয় বলে এনেকুৱা হে হল এটা এই ফালৰ পৰা ঠেলিছে তেতিয়া কি হ'ব এটা ইফালে গলি এতিয়া এটো জানিবা সে 10 এটো জানিবা সে 5 এতিয়া টোটেলটো কিন্তু তই এড কৰিব নোৱাৰ তই মাইনাস কৰিব নোৱাৰ ইয়াৰ ফৰ্মুলা বেলেগ ইয়াৰ গুটেই প্ৰপাৰ্টি বেলেগ এক বেলেগ মেথডেৰে আমি উলিয়াম এতিয়া সেই মেথডটো ডিসকাস কৰিম আমি যদি এই দুটা ভেক্টৰ বেলেগ বেলেগ ডাইৰেকশনত থাকে টোটেলটো আমি এড কৰিলেও নোলাব ওই সাবট্ৰেক্ট মাইনাস কৰিলেও নোলাব এটা এটা বেলেগ মেথড আমি এপ্লাই কৰিম আৰু সেই মেথডটো আমি এতিয়া ডিডিউস কৰিবলৈ যাম হল বিফোর স্টার্টিং দ্যাট মেথড আমি এটো ডিসকাস কৰাৰ আগতে মেথডটো আমি ভেক্টৰৰ আৰু এটা বেলেগ প্ৰপাৰ্টি এটা আমি আগতে জানিব লাগিব হেতু হল এইটো যে আমি এটা ভেক্টৰক এটা জায়গাৰ পৰা আন এটা জায়গালে ট্ৰান্সফাৰ কৰিব পাৰো we can transfer a vector one vector from one position to other position eta vector আমি এটা পজিশন পান এটা পজিশন লৈকে আমি ট্রান্সফার কৰি ডাঙি লৈ যাব পাৰো কেনেকে নিমিতিয়া সবি ধৰিলো এটো এটা ভেক্টৰ এ মই বিচাৰিছো এই ভেক্টৰটো কি ইয়াৰ পৰা ইয়ালৈকে ডাঙি আনিব লাগে ট্রান্সফার কৰিব খুজিছো ডিসপ্লেস কৰিব খুজিছো কেনেকে কৰিম সবি এই লাইনডালৰ সমান লাইন এডাল প্যাৰেলেলি মই ইয়াত আঁকিম parallel line tanim aru yar pra yale jiman length yar pra yale same length ami dim same length
এতিয়া তহঁতে মোক কচোন লেংথে কি বুজায় মেগনিচিউড তাৰমানে এই ভেক্টৰটোৰ এই লাইনডালৰ মেগনিচিউড এই লাইনডালৰ মেগনিচিউডটো চেম হৈ গ'ল লেংথটো চেম এতিয়া মই ইয়াত কি কৰিম এৰো এটা দি দিম এৰো দিলে কি হ'ব চাবি এই লাইনডাল এই লাইনডাল পেৰেলেল মই তহঁতক অলৰেডি ইতিমধ্যে কৈছিলোঁ পেৰেলেল লাইন যদি থাকে পেৰেলেল লাইনে সদায় সেম ডাইৰেকশ্যন বুজায় ইয়াৰ মিনিং হ'ল এই ডাইৰেকশ্যনটো আৰু এই ডাইৰেকশ্যনটো সেম দে আৰ ইন দ্য সেম ডাইৰেকশ্যন গতিকে এতিয়া ফাইনেলি চা এই লাইনডালৰ লেংথ সেম তাৰমানে মেগনিচিউড দুটা সেম 2 নম্বৰ এই ভেক্টৰ ডাইৰেকশ্যন সেম মেগনিচিউডো সেম ডাইৰেকশ্যনো সেম তাৰমানে এই ভেক্টৰটো যদি এ হয় এই ভেক্টৰটোক মই এ বুলিয়ে ক'ব পাৰোঁ তাৰমানে ইনডাইৰেক্টলি মই কি কৰিলোঁ এই ভেক্টৰটোক ইয়াৰ পৰা আনি ইয়াত আঁকিলোঁ ইয়ালৈ ট্ৰান্সফাৰ কৰি দিলোঁ ইন ডেট ৱে আমি এটা ভেক্টৰ এটা জেগাৰ পৰা আন এটা জেগালৈ ট্ৰান্সফাৰ কৰি লৈ যাব পাৰোঁ চিম্পল বস্তু হ'ল এতিয়া আমি যাম যে দুটা ভেক্টৰ যদি আমি লগ লগাওঁ বেলেগ বেলেগ ডাইৰেকশ্যনত থাকে ৰিজাল্টেণ্টটো আমি কেনেকৈ উলিয়াম এতিয়া আমি আগৰটোলৈ ঘূৰি যাওঁ ধৰি লওঁ এনেকুৱা ইয়াত বডি এটা আছে ইয়াক মই এইফালে এটা ফ'ৰ্চেদি ঠেলিছোঁ এনেকৈ F1 ইয়াত আৰু এটা ফ'ৰ্চ আছে ইয়াক এইফালে ঠেলিছোঁ F2 এতিয়া দুইটা লগ লগাই মই ৰিজাল্টেণ্ট এটা বনাব লাগে হ'ল তেতিয়াহ'লে মই বনাম কেনেকৈ হোৱাট ইজ দ্য ৰুলটো হ'ল এইটো আৰু এইটো ভেক্টৰ তই এড কৰিব খুজিছ লগ লগাব খুজিছ তাৰমানে কম্বাইন কৰিব খুজিছ কোন দুটা ভেক্টৰ F1 আৰু F2 যিহেতু এতিয়া F1 আৰু F2 এই দুটা ভেক্টৰ তই কম্বাইন কৰিব খুজিছ তেতিয়াহ'লে জানিবি যে ৰুলটো হ'ল যি দুটা ভেক্টৰ তই কম্বাইন কৰিব খুজিছ লগ লগাব খুজিছ দে শুড বি ইন দ্য সেম অৰ্ডাৰ তাহাঁতে সেম অৰ্ডাৰত থাকিব লাগিব সেম অৰ্ডাৰত থাকিব হোৱাট ইজ সেম অৰ্ডাৰ সেম অৰ্ডাৰ মানে হ'ল এইটো চাবি দে হোৱাট ইজ সেম অৰ্ডাৰ দিছ এইবিলাকক আমি সেম অৰ্ডাৰ বুলি কওঁ হ'ল এতিয়া কিয় সেম অৰ্ডাৰ হ'ল চাবি দেই ভালকৈ এই ভেক্টৰটোৰ হেডটোৰ লগত এই সেকেন্ড ভেক্টৰটো এই টেইলটো এই নেজডাল এই টেইলটো লাগি আছে আকৌ এই ভেক্টৰটোৰ হেডটোৰ লগত এই ভেক্টৰটোৰ টেইলটো লাগি আছে পিছ সাইডটো লাগি গতিকে কি হ'ল দিছ ইজ কল্ড সেম অৰ্ডাৰ তহঁতে ভাবিবি যে সেম অৰ্ডাৰ এইটোৱে ছবি উল্টা এটা আছে চাবি কাক সেম অৰ্ডাৰ বুলি নকয় মই বুজাই দিছোঁ ধৰি ল এই ভেক্টৰটো মই এই এৰোটো এনেকৈ নিদিলোঁ নিদি ইয়াক কি কৰিলোঁ মই এনেকৈ আঁকিলোঁ এতিয়া কি হ'ব চাবি দিছ এনেকৈহে যাব লাগিছিল কিন্তু এইটোতো উল্টাকৈহে আহিল তাৰমানে এইটো সেম অৰ্ডাৰ নহ'ল এইটোক আমি কওঁ অপজিট অৰ্ডাৰ বুলি কওঁ অপজিট অৰ্ডাৰ এতিয়া বুজি পালি হোৱাট ইজ সেম অৰ্ডাৰ হ'বলৈ হ'লে এটা ভেক্টৰৰ মাথাটোৰ লগত এটা ভেক্টৰৰ পিছটো টেইলটো লাগি থাকিব লাগিব তাক আমি সেম অৰ্ডাৰ বুলি কওঁ যদি এইটো এনেকৈ থাকে ইয়াত নাথাকে উল্টাকৈ থাকে এটা এনেকৈ গ'ল এনেকৈ নগৈ উল্টাকৈ গ'ল কাৰণ দে আৰ ইন দ্য অপজিট অৰ্ডাৰ এই বুলি কোৱা যায় এইটো মনত ৰাখিবি বিৰাট ইণ্টাৰেষ্টিং এতিয়া তহঁতক কৈছে ৰুলটো হ'ল মোৰ এইম হ'ল যে এই ভেক্টৰটো ফ'ৰ্চ ইজ এ ভেক্টৰ এই ভেক্টৰটো লগ লগাই মই এটা ৰিজাল্টেণ্ট ভেক্টৰ বনাব লাগে ৰিজাল্টেণ্ট বনাবলৈ হ'লে দে শুড বি ইন দ্য সেম অৰ্ডাৰ হ'ব লাগিব এইটো তহঁতক মোক ভালকৈ চাই কৈছোঁ এই দুটা সেম অৰ্ডাৰ হয়নে এই দুটা সেম অৰ্ডাৰ হয় কিন্তু ইয়াত এনেকৈ কৰাতকৈ তোৰ বেছিক আইডিয়াটো হ'ল তই এই বুডিটোৰ ওপৰলৈ নিব লাগিলতো তই এনেকুৱা কৰ ইয়াক ইয়াৰ পৰা দাঙি তই ইয়ালৈ লৈ যা এনেকৈ এইটো চাবি দেই এইটো কেনেকৈ নিয়া যাব
এই লাইনডালৰ পেৰেলেল লাইন এডালটো ইয়াত দিছ এনেকৈও আঁকিব পাৰোঁ কিন্তু ৰুলটো হ'ল তই এই বডিটো ইয়াত আছেতো ইয়াৰ পৰাই ৰিজাল্টেণ্টটো ওলালে বেছি ভাল সেইকাৰণে মই নিছোঁ অলপ পিছত গম পাই যাবি এই লাইনডালৰ লেংথটোৰ সমান লাইন এডাল ইয়াত আঁকিলোঁ এই লাইনডাল পেৰেলেল হ'ল এতিয়া মই ইয়াৰ এৰোটো ইয়াত দি দিলোঁ তেতিয়াহ'লে কি হ'ব চা এই ভেক্টৰ ইয়াৰ পৰা ইয়ালৈ লেংথ ইয়াৰ পৰা ইয়ালৈ লেংথ চেম তাৰমানে মেগনিচিউড দুটা চেম পেৰেলেল হলে ডাইৰেকশন দুটাও সেম গতিকে এটো যদি f2 এটো f2 হল তাৰমানে মই এই ভেক্টৰটো ইয়াৰ পৰা দাঙি আনি ইয়াত বহাই দিলো এতিয়া এটো নাই বুলি ধৰ কিয় দাঙি নিলো এতিয়া ভালকে ছবিটো চা this they are in the same order সেইকাৰণে মই এই কামটো কৰিলো এক বুদ্ধি কৰি দাঙি লৈ গলো তেতিয়া আহিল আমি এই দুটা লগ লগাই ৰিজাল্টেন্টটো বনাব লাগে ৰিজাল্টেন্ট বনোৱাৰ মেথড হ'ল এইটো এই মাথাটো ল আৰু এই ওপেন এন্ডটো ল লাইন এডালৰে জয়েন কৰ হ'ব হা এফটো ইয়াত কৰ এইটোৱে হৈ গ'ল ৰুল মতে এইটোৱে হৈ গ'ল ৰিজাল্টেন্ট এতিয়া ৰিজাল্টেন্ট ভেক্টৰ এটো ভেক্টৰ লগ লাগি এটা ৰিজাল্টেন্ট ভেক্টৰ হ'ল তাৰমানে f1 আৰু f2 লগ লাগি এড হৈ এটা নতুন ভেক্টৰ হ'ল তাক আমি f বুলি কলো দিছ তাৰমানে এইটোৱে হৈ গ'ল ৰিজাল্টেন্ট ফোৰ্স f এটো যদি এটা ভেক্টৰ হয় ভেক্টৰ কি থাকে ম্যাগনিটিউড আৰু ডাইৰেকশন ম্যাগনিটিউডটো হ'ল ইয়া পাইলা লেংথটো এটোৱে ম্যাগনিটিউড বুজায় ম্যাগনিটিউড উলাল এটা কিউ দিয়াব বাকি আছে ডাইৰেকশন এটা ডাইৰেকশনটো কোন ফালে হ'ব এইটো মন দিছা দিস ইজ কোয়াইট ইম্পৰ্টেন্ট ম্যাগনিটিউডটো ইয়া পাইলা জুখি দে স্কেল পাত লৈ বা মেথড আছে আমি উলিয়াম বাৰু অলপ পিছত ইয়া পাইলা স্কেল পাত লৈ জুখি দে তোৰ ম্যাগনিটিউডটো ওলাই গ'ল ডাইৰেকশনটো কোন ফালে হ'ব ওপৰলে হ'ব নে তললে হ'ব এতিয়া ইয়াতো এটা নতুন ৰুল আছে ৰুলটোৱে কৈছে যিবিলাক ভেক্টৰ তই লগ লগাবি দে শুড বি ইন দা সেম অৰ্ডাৰ f1 আৰু f2 তই লগ লগাইছ গতিকে দিস দে আৰ ইন দা সেম অৰ্ডাৰ কিন্তু যেটো ৰিজাল্টেন্ট হয় ৰিজাল্টেন্টটো আকৌ কিন্তু সেম অৰ্ডাৰত নহয় ইট শুড বি ইন দা অপোজিট অৰ্ডাৰ ৰিজাল্টেন্টটো কিন্তু সদায় অপোজিট অৰ্ডাৰত থাকিব লাগিব এতিয়া তহতে যদি এটো এনেকে দিয় এফালে দিয় কি হ'ব চাবি দেই দিস সেম অৰ্ডাৰ হৈ গ'ল কিন্তু ৰুলটোৱে কৈছে ৰিজাল্টেন্টটো উল্টাকে থাকিব লাগিব অপোজিট অৰ্ডাৰ তাৰমানে কি এনেকে থাকিব লাগিব এইটো ৰিজাল্টেন্ট দিস ইজ দা ৰিজাল্টেন্ট হল এই পিকচাৰটো আঁকিল এটো লিখিল আৰু ইয়াক সিম্বলিক্যালি এনেকে বুজোৱা যায় নোটেশনত যে এইটো ভেক্টৰ এড হৈছে এডিশন হৈছে হৈ আমি ৰিজাল্টেন্ট এটো পালো f2 পালো হল আজি তহতক এইটো ক্লাছত এইখিনিলৈকে পঢ়ালো ডিসকাস কৰিলো ইয়াৰ পিছৰ ক্লাছত আমি আকৌ ফাৰ্দাৰ ইয়াৰ পিছৰ পাৰ্টখিনি ডিসকাস কৰিম হ'ব ওকে